অপেক্ষাৰ অন্ত পৰিব আৰু 4 তাৰিখে ঘোষণা হ'ব দেশৰ লোকসভা নিৰ্বাচনৰ ফলাফল আৰু ইতিমধ্যে গহপুৰ মহকুমা প্ৰশাসন সাজু হোৱা পৰিলক্ষিত হৈছে। কেমেৰা সহযোগী নিবিৰ আছে পৰিৱেশ দেখুৱাব। এয়া হৈছে গহপুৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ প্ৰাংগণৰ পৰিৱেশ। ইতিমধ্যে মহকুমা প্ৰশাসন সাজু হৈছে, কিয়নো এই স্থানতে গহপুৰ মহকুমাৰ যিসমূহ ভোট কেন্দ্ৰৰ যিসমূহ EVM ইয়াত ৰখা হৈছে আৰু ইয়াতে ভোট গণনা অনুষ্ঠিত হ'ব আৰু মাজত মাত্ৰ এটা দিন বাকী। আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এয়া হৈছে গহপুৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ পৰিৱেশ আৰু বহু জল্পনা কল্পনা, বহু অপেক্ষাৰ অন্ত পৰিব। আৰু এই মুহূৰ্তত মোৰ লগত গহপুৰ মহকুমাৰ মহকুমাধিপতি আছে। মই আপোনাৰ ওচৰলৈ বাইদেউ অকণমান আহিছোঁ। আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাজত মাত্ৰ এটা দিন, কি ক'ব বিচাৰিব, কিদৰে সাজু হৈছে? হয়, আমি সকলো সাজু হৈছোঁ। দেখিছে গোটেই পৰিৱেশটো। আমাৰ মাজত কাউণ্টিং অবজাৰ্ভাৰ আহি পাইছেহি গুজৰাটৰ পৰা। তেওঁ মনিটৰ ছুপাৰভিজন কৰিবলৈ আজি চালে সকলোখিনি। জেনেৰেল অবজাৰ্ভাৰ ছাৰো আহি গৈছে আৰু আমাৰ যিখিনি ট্ৰেইনিং আছিলে, মাইক্ৰ' অবজাৰ্ভাৰ ট্ৰেইনিং হওক, গোটেই কাউণ্টিং অফিচিয়েলছৰ ট্ৰেইনিং হওক, আমাৰ সকলোখিনি হৈ গৈছে দিয়া। আমাৰ 14খন টেবুল থাকিব কাউণ্টিঙৰ দিনা আৰু 15টা ৰাউণ্ড হ'ব। গতিকে আমি সাজু হৈছোঁ, আমি সকলো ফালৰ পৰা। হয়, আমাৰ কাউণ্টিং ষ্টাৰ্ট হ'ব আমাৰ 8 বজাৰ পৰা আৰু আমি এঘণ্টা আগতে সকলোকে আহি উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। হয়, গহপুৰ মহকুমাত কিমান মানুহ জড়িত হৈ আছে এতিয়া? আমাৰ অফিচিয়েলছ টোটেল কাউণ্টিং এজেণ্টছ আমাৰ 77 জন আৰু বাকী অফিচিয়েলছ আমাৰ টোটেল 150 মান জড়িত হৈ আছে গোটেই প্ৰচেছত। হয়, মই আপোনাৰ ওচৰলৈ বাইদেউ অকণমান আহিছোঁ। কওকচোন, মাজত মাত্ৰ এটা দিন আৰু বহু জল্পনা কল্পনাৰ অন্ত পৰিব, কি ক'ব, কিদৰে সাজু হৈছে? আমি সাজু হৈ উঠিছোঁ ইতিমধ্যে। আপোনালোকে দেখা পাইছে আমাৰ যিখিনি ৰিকুৱাৰমেণ্টছ আছে, কনষ্ট্ৰাকশ্যন ইনক্লুডিং গোটেইখিনি হৈছে, আপোনালোকে ইতিমধ্যে দেখিছে। আমাৰ কাউণ্টিং অবজাৰ্ভাৰ আহি পাইছে, তেখেত ইয়াতে আছে। জেনেৰেল অবজাৰ্ভাৰো আহি গৈছে। আমাৰ যিখিনি প্ৰয়োজনীয় আমি ECI গাইডলাইনছ অনুযায়ী যিখিনি আমাৰ কৰিবলগীয়া আছে আমি কৰি আছোঁ। নিশ্চয়, মই কেমেৰা সহযোগী পুনৰ পৰিৱেশটো দেখাব নোৱাৰিছোঁ আৰু মই পুনৰ কৈছোঁ, মাজত মাত্ৰ এটা দিন আৰু বহু জল্পনা কল্পনাৰ অন্ত পৰিব আৰু দেশৰ যি লোকসভা নিৰ্বাচনৰ যি ফলাফল সেয়া ঘোষণা কৰা হ'ব। ইতিমধ্যে গহপুৰ মহকুমা প্ৰশাসন সাজু হৈছে আৰু বৃহৎ এক পেণ্ডেল ইতিমধ্যে নিৰ্মাণ কৰিছে। প্ৰশাসনৰ যি কটকটীয়া নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব দিছে। আমি কিছু পৰিৱেশ দেখাৰ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।